এইটো যোৱাকালি ৰাতি ফৰেষ্ট ডিপাৰ্টমেণ্টে তাতে ফাণ্ড পাতিছিলে। ৰাতি তাতে পিঞ্জৰাবদ্ধ হৈছে। এতিয়া বাঘটো আছে পিঞ্জৰাবদ্ধ হৈ, মানে হেৰি কৰিছে, অলপ ভিতৰত উৎপাত কৰিছে। মানে লোহা চোহা অলপ বেন কৰি দিছে বুলি শুনা পাইছো। ওচৰত যাবতো সাহস হোৱা নাই ইমান। চিকিৎসকৰ দল আহিছে। হয়, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ আহিছে আৰু কিবা ইনজেকশ্যন দিয়া পাৰ্টি এটা আহিছে। তাকে প্ৰচেষ্টা চলাই আছে সিহঁতে, বাঘটো মানে হেৰি ওৰাং ফৰেষ্টত লৈ যাবৰ কাৰণে। কি প্ৰচেছ কৰে সিহঁতে এইটো গম পাব। এসপ্তাহ সন্ত্ৰাস সৃষ্টি কৰাৰ পাছত আজি পিঞ্জৰাবদ্ধ হ'ল নেকি বাঘ? পিঞ্জৰাবদ্ধ হ'ল। কেতিয়া হৈছে? ৰাতি হ'ল। এতিয়া কি পজিশ্যন? এতিয়া পজিশ্যন মানে আমাৰ এই পিঞ্জিৰাখন আছে, পুৰণা আছে, বেন কৰি পেলাইছে। ওলাই যাব সম্ভাৱনা আছে আৰু ইউটিলাইজ কৰিব পৰা নাই। এতিয়া মানুহ যাব দিয়া নাই আগত চাবৰ কাৰণে। বাগানতো কেইদিন ধৰি কাম বন্ধ হৈ আছে। বাগান মোটামুটি আপোনাৰ 12-13 দিন হ'ল কাম বন্ধ বাঘৰ কাৰণে। আজি অলপ আমি ভাল পাইছোঁ। বাঘে কিবা অনিষ্ট কৰিছে। 5টা ছাগলী মাৰিছিলে, 4টা খাইছে, এটা খাব পৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।